মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ক্লাছ 7ৰ নিউ ম্যাথমেটিক্সৰ প্ৰথমটো চেপ্টাৰৰ তিনিটা ওয়ার্কইট আউট সমাধান কৰিম। ওয়ার্কইট আউট 1.1, 1.2 আৰু 1.3 ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে কৰাই দিম। এতিয়া আহা প্ৰথমতে আমি সিলেবাসখিনি লৈ লওঁ। তোমালোকৰ ফাৰ্স্ট ফৰ্মেটিভ এসেসমেন্টৰ কাৰণে কেইটা চেপ্টাৰ আছে চাই লোৱা। ইয়াৰে তোমাৰ 1ৰ পৰা 4 লৈকে আছে বীজগণিতীয় ৰাশিলৈকে। তোমালোকৰ জুন মাহত যোনটো ফাৰ্স্ট ফৰ্মেটিভ এসেসমেন্ট হ'ব তাত তোমালোকৰ এই 4টাৰ পৰা প্ৰশ্ন আহিব। সো তোমালোকে জুন মাহলৈকে 4টা পঢ়িব লাগিব, এই 4টা চেপ্টাৰ ক্লিয়াৰ কৰিব লাগিব। এতিয়া সময় আছে, আমাৰ হাতত 2 মাহ সময় আছে, সো আমি ধুনীয়াকৈ কৰি যাম। ঠিক আছে, এতিয়া আহা ওয়ার্কইট আউট 1.1ত। ইয়াতে তোমালোকক এটা কথা কৈ দিওঁ, যেহেতু গণিতৰ চেপ্টাৰবোৰ বহুত দীঘল হয়, সো সম্পূৰ্ণ চেপ্টাৰটো এটা ভিডিঅ'ত কভাৰ কৰাটো সম্ভৱ নহয়। সো তাৰ কাৰণে আমি ভিডিঅ'বোৰ পাৰ্ট হিচাপে বনাওঁ। সো তোমালোকে ভিডিঅ'বোৰ কেনেকৈ সার্চ কৰিবা, তোমালোকক যোনটো ওয়ার্কইট আউট লাগে সেইটো ওয়ার্কইট আউট হিচাপে তোমালোকে সার্চ কৰিবা। মই স্ক্ৰিনত লগাই দিছো। যদি তোমালোকক 1.1 ওয়ার্কইট আউট লাগে তেন্তে তোমালোকে সার্চ কৰিবা ক্লাছ 7 ম্যাথছ ওয়ার্কইট আউট 1.1। যদি 2.1 লাগে 2.1 সার্চ কৰিবা, 2.3 লাগিলে 2.3 সার্চ কৰিবা। সো ভিডিঅ'বোৰ এনেদৰে সার্চ কৰিবা। আৰু নহলে মোৰ চেনেলটো সার্চ কৰিবা এডুকেশ্যন আসাম, তাতে প্লেলিষ্ট আছে, প্লেলিষ্টত তোমালোকে সম্পূৰ্ণ ভিডিঅ'বোৰ পাই যাবা। আৰু নহলে প্ৰত্যেকটো ভিডিঅ'ৰ ডেসক্ৰিপশনত মোৰ হোৱাটছআপ আৰু ৱেবসাইটৰ লিংক আছে, ৱেবসাইটত গৈও তোমালোকে ভিডিঅ'বোৰ চাব পাৰিবা। ঠিক আছে, এতিয়া আহা মেইন কামত আমি সমাধান কৰো। ওয়ার্কইট আউট 1.1ৰ 1 নম্বৰ প্ৰশ্নটোত কি কৈছে, ৰাইট দ্য ফলোইং নাম্বাৰছ ইন ওয়ার্ডছ। এই নাম্বাৰবোৰ কি কৰিব দিছে, ওয়ার্ডত লিখিব দিছে, আখৰেৰে লিখিব দিছে। সো অসমীয়াত ছয় দিয়া আছে, তলত দিয়া সংখ্যাসমূহ আখৰেৰে লিখা। সো আমি আখৰেৰে লিখিব লাগে। আখৰেৰে লিখোতে তোমালোকে ইংৰাজীত মনত ৰাখিব লাগিব কি 1ৰ পৰা 20 লৈকে, 1ৰ পৰা 20 লৈকে স্পেলিংবোৰ মনত ৰাখিব লাগিব। তাৰ পিছত 30, 40, 50, 60, 70, 80, 90, তাৰ পিছত 100, 1000, লাখ। সো এইখিনি মনত ৰাখিব লাগে। আৰু এছামিজ মিডিয়ামৰ কাৰণে তো গোটেই মনত ৰাখিব লাগিব, 1ৰ পৰা একেবাৰে 100 লৈকে, 1ৰ পৰা 100 লৈকে মনত ৰাখিব লাগিব। ঠিক আছে, চোৱা প্ৰথমতে কি দিয়া আছে, এই নম্বৰটো একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত। সো 12,43,700, 12,43,700। এইটো কেনেদৰে লিখিম, কেনেদৰে লিখিবা, 12,43,700 বুলি লিখি দিবা। সো স্পেলিংবোৰ এবাৰ চাই ল'বা যে 12,43,700। আৰু ইংৰাজীত লিখিলে 12,43,700, 12,43,700। ঠিক আছে, নেক্সটটো কি আছে, 95,12,550। আৰু এইটো আছে 95,000, 12,550। সো এইটো লিখিবা এনেদৰে 95,12,550। ইয়াতে চোৱা এছামিছত কিছুমান স্পেলিঙৰ হেৰি হয়, খেলিমেলি হয়। ইয়াতে দ্বিতীয় স্বৰটো আছে 50ত, ইয়াত তালিবক্ষ দিলেও এইটো ৰাইট হ'ব। 50 তালিবক্ষ, ইয়াত দ্বিতীয় স্বৰ ঠাইত যদি তালিবক্ষ দিয়া তথাপিও ৰাইট হ'ব। আৰু 95 এইটো দিয়া আছে, 95 প্ৰথম চত আগাৰে চা দিয়া আছে, ইয়াত যদি তোমালোকে 95 লিখা তথাপিও ৰাইট হ'ব। 95টো এনেদৰে লিখে 95, এইটো লিখিলেও ৰাইট হ'ব। ঠিক আছে, সো অসমীয়াত ইমান হেৰি কৰিব নালাগে, তোমালোকে ইংৰাজীটো পাৰিলে ইংৰাজীত লিখি দিবা। ঠিক আছে, 95,12,550। ঠিক আছে, নেক্সট আহা চি নম্বৰটো। চি নম্বৰত কি দিয়া আছে, 7,20,205, মানে 7,20,205, 7,20,205। ঠিক আছে, আৰু নেক্সট আছে আমাৰ কি ডি নম্বৰ। ডি নম্বৰত কি আছে 55,80,710, 55,80,710। আৰু ইংৰাজীত লিখিলে 55,80,710। ঠিক আছে, এতিয়া 2 নম্বৰত কি দি আছে, ৰাইট দ্য ফলোইং ইন নাম্বাৰছ। এবাৰ আমাক নাম্বাৰছত লিখিব দিছে যে তলত দিয়া সংখ্যা, তলত দিয়াসমূহ সংখ্যাৰে লিখা। কি দি আছে চোৱা, প্ৰথমটো এই নম্বৰটো কি দিয়া আছে, এই নম্বৰটো দিয়া আছে 5,20,312। লিখি দিয়া 5,20,000, 5,20,000। তাৰপিছত কি আছিলে 5,20,312, 312। কমাটো ক'ত হ'ব, কমাটো প্ৰথমতে একক, দশক, শতক, শতকৰ ঘৰত হ'ব, তাৰপিছত দুটা দুটাকে ইয়াতে হ'ব। ঠিক আছে,
নেক্সট আছে কি 30,14,105 13 লাখ এইটো এ এইটো বি 13 লাখ 30 লাখ দি আছে সৰি এইটো 30 লাখ 14,105 কমাটো প্ৰথমতে একক দশক শতক ইয়ালৈ আহিব তাৰ পিছত দুটা দুটাকৈ ইয়াত আহিব 30,14,105 আৰু নেক্সট আছে C2 চোৱা C2 কিমান দিয়া আছে 77 লাখ কমা এটা হ'ব তাৰ পিছত 55,000 কমা এটা হ'ব 666 এইটো হ'ব বুজি পালা একেবাৰে ইজি হয় নেক্সট আহা ওয়ার্ক ইট আউট 1.2 এক নম্বৰত কি কৈছে চোৱা 20 cards are used to from the largest and smallest 4 digit numbers what are those two numbers কৈছে যে 20টা কাৰ্ড ব্যৱহাৰ কৰি আমি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ স্মলেষ্ট আটাইতকৈ সৰু চাৰিটা অংক বিশিষ্ট সংখ্যা আমি লিখিব লাগে এই সংখ্যা দুটা কি কি এতিয়া চোৱা কাৰ্ডবোৰ প্ৰথমতে বুজি লোৱা কাৰ্ডসমূহ আমাৰ কি কি কাৰ্ড হ'ব পাৰে কাৰ্ড আমাৰ 1 হ'ব পাৰে 1 কাৰ্ড তাৰ পিছত 10 কাৰ্ড 1 কাৰ্ড 1000 কাৰ্ড 10000 কাৰ্ড তাৰ পিছত লাখৰ কাৰ্ড ঠিক আছে সো যেহেতু আমাক চাৰিটা ডিজিটৰ কথা কৈছে সো ইমান দূৰ নাযাও আমি এতিয়া চোৱা এই কাৰ্ড কেইটাৰ ভিতৰত আমি কোন কেইটা কাৰ্ড ল'ব লাগিব আমাক কৈছে যে আটাইতকৈ লাৰ্জেষ্ট নাম্বাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব দিছে এইটো 1 নম্বৰৰ আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব দিছে সো আটাইতকৈ ডাঙৰ সংখ্যা উলিয়াব হলে আমি কি কৰিব লাগিব চাৰিটা ডিজিট হ'ব লাগিব সো 1000 এর কাৰ্ড আমি প্ৰথমতে ল'ব লাগিব প্ৰথমতে ডাঙৰৰ পৰা লৈ যাম আমি কাৰ্ড 1000 এর কাৰ্ড আমি কেইটা লম চোৱা আটাইতকৈ ডাঙৰ ল'ব দিছে 1000 এর কাৰ্ড আমি লম যদি আমি 10টা লও ইয়াত যদি আমি 10টা লও কাৰ্ড 10টা ললে কি হ'ব 1000 to 10000 হৈ যাব আৰু 10000 হলে আমাৰ ডিজিট কেইটা হ'ব ডিজিট হৈ যাব 5টা ইয়াত আমাক দিছে চাৰিটা ডিজিটৰ চাৰিটা অংক বিশিষ্ট দিছে সো আমি চাৰিটা হ'ব লাগিব সো ইয়াত 9টা লৈ লোৱা 1000 এর কাৰ্ড 9টা ললে আমাৰ কি হ'ব 9000 হৈ যাব ঠিক আছে এতিয়া 100 এর কাৰ্ড লোৱা 100 এর কাৰ্ড যদি আমি 10টা লও 10টা ললে কি হ'ব 1000 হ'ব 1000 প্লাস 9000 কৰিলে কিমান হ'ব আকৌ 10000 হৈ যাব সো 5টা ডিজিট হৈ যাব সো 5টা ডিজিট আমাৰ হ'ব না লাগে সো আমি কি কৰিম ইয়াত 9টাই লম 9টা ললে আমাৰ কি হ'ব 900 সো টোটাল আমাৰ কিমান হল 9900 এতিয়া কাৰ্ড আমাৰ কেইটা হল 9টা 18টা আমাক কাৰ্ড কেইটা ইউজ কৰিব দিছে 20টা কাৰ্ড ইউজ কৰিব দিছে সো বাকি থাকিল কেইটা দুটা কাৰ্ড আমি কি কৰিম দুটা কাৰ্ড আমি 10 লৈ লম দুটা কাৰ্ড আমি 10 ললে কি হৈ যাব 20 সো টোটাল কৰি দিয়া কিমান হ'ব 9920 সো এইটো হৈ যাব আমাৰ 20টা কাৰ্ড আমি ইউজ কৰি আটাইতকৈ ডাঙৰ সংখ্যা চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা সো ইয়াত এনেদৰে লিখিবা এক নম্বৰৰ সলিউশনটো লাৰ্জেষ্ট নাম্বাৰ হৈ যাব এইটো 9920 আৰু কাৰ্ডটো আমি কেনেদৰে ইউজ কৰিছো এইটো লিখিবা যে 1000 into 9 তাৰ পিছত 1000 into 9 9000 তাৰ পিছত 100 into 9 কিমান হ'ব 900 আৰু 10 into 2 কিমান হ'ব 20 সো এইকেইটা মিলি আমাৰ 9920 হ'ব ঠিক আছে এইটো হল আমাৰ লাৰ্জেষ্ট নাম্বাৰ আৰু এতিয়া স্মলেষ্ট নাম্বাৰ উলিয়াম আমি স্মলেষ্ট নাম্বাৰ চোৱা চাৰিটা ডিজিটৰে হ'ব লাগিব যেহেতু চাৰিটা ডিজিটৰ কথা কৈছে সো আমি 100 ইউজ কৰিম চোৱা 100 আমি কেইটা ইউজ কৰিম 100 আমি ইউজ কৰিম যদি আমি 10টা লও কি হ'ব 1000 হৈ যাব 10টা ললে 1000 হৈ যাব সো এইটো নহব আমি 9টা লম 9টা ললে 100 যদি আমি 9টা লও কিমান হ'ব 900 হ'ব 900 ঠিক আছে আৰু 10 যদি আমি 10টা লও 10 যদি আমি 10টা লও 100 হ'ব 100 হলে কিমান হ'ব
1000 হৈ গ'ল। সো 4টা ডিজিট আমার আহিল, বাকি থাকিল আমার কেইটা, বাকি থাকিল আমার 10টা আর 9টা, বাকি থাকিল এটা। সো একর কাটলাম আমি, একর কাটলাম এটা। সো কিমান হ'ব 1001। সো এইখিনি টোটাল কৰিলে 1001 হ'ব। সো এইটো হ'ব একেবাৰে স্মলেষ্ট নাম্বাৰ। 1001 টো হ'ব একেবাৰে স্মলেষ্ট নাম্বাৰ। এইটো যদি তোমালোকৰ উত্তৰমালাত যদি তোমালোকৰ দিয়া আছে 1019, সো এইটো ভুল আছে। এইটো হ'ব এক্সাক্ট এনসাৰটো, এইটো এক্সাক্ট এনসাৰ হ'ব। ইয়াৰ তলত আৰু হ'ব নোৱাৰে, ঠিক আছে। তলত মানে কি ইয়াতকৈ বেছি হ'লে এইটো ভুল হ'ব। এইটো 1001 টোৱে হ'ব। আমাৰ আটাইতকৈ সৰু সংখ্যা 20টা কাৰ্ড ব্যৱহাৰ কৰি 4টা অংক বিশিষ্ট, ঠিক আছে। এইটো ৰাইট আনসাৰ হ'ব 1001। সো ইয়াত লিখিবা স্মলেষ্ট নাম্বাৰ, স্মলেষ্ট নাম্বাৰ, স্মলেষ্ট নাম্বাৰ কি হ'ব, স্মলেষ্ট নাম্বাৰ, স্মলেষ্ট নাম্বাৰটো হ'ব 1001, ঠিক আছে। আৰু এইটো কেনেকৈ লৈছো, কাৰ্ড কেনেকৈ ইউজ কৰিছো, 100ৰ লৈছো কেইটা 9টা, সো হৈছে 900। তাৰপিছত 10ৰ লৈছো 10টা, সো ইয়াত হৈছে 100। আৰু 1ৰ লৈছো এটা, সো ইয়াত হৈছে 1। সো টোটাল হ'ব 1001, ঠিক আছে। বুজি পালা। লাৰ্জেষ্ট নাম্বাৰটো হ'ব 9920 আৰু স্মলেষ্ট নাম্বাৰটো হ'ব 1001। এইটো অসমীয়াত লিখিলে লিখিবা আটাইতকৈ ডাঙৰ সংখ্যা, ইয়াত লিখিবা আটাইতকৈ লাৰ্জেষ্ট নাম্বাৰৰ ঠাইত লিখিবা আটাইতকৈ ডাঙৰ সংখ্যা এইটো হ'ব, আৰু স্মলেষ্ট নাম্বাৰৰ ক্ষেত্ৰত লিখিবা আটাইতকৈ সৰু সংখ্যা এইটো হ'ব, ঠিক আছে। বুজি পালা। নেক্সট কি আছে চোৱা, 2 নম্বৰত কি আছে, যে টু অবটেইন দ্য নাম্বাৰ 24 একক দশক শতক হাজাৰ উজুত লাখ 2,45,619. How can the cards be selected to minimize the number of cards? ইয়াত কৈছে এই সংখ্যাটো পাবলৈ আমি কেনেদৰে কাৰ্ডবোৰ সিলেক্ট কৰিব লাগে যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয়, কাৰ্ডৰ সংখ্যা যাতে আটাইতকৈ কম হয়। তো আমি কেনেদৰে কাৰ্ডবোৰ সিলেক্ট কৰিম এইটো নাম্বাৰ পাবলৈ। সো ইয়াত কি কৰিম, ইয়াক এক্সপান্ড ফৰ্মত আমি প্ৰথমতে লিখি ল'ম। এক্সপান্ড ফৰ্মটো পাইছা বিস্তৃত ৰূপ, সংখ্যাৰ বিস্তৃত ৰূপ কিমান আছে চাই লোৱা। সংখ্যাটো কিমান আছে 24, 2,45,619। সো ইয়াক যদি আমি এক্সপান্ড ফৰ্মত লিখো তেন্তে কেনেকৈ লিখিম আমি, এইটো চোৱা 2 × 1 লাখৰ এটা কাৰ্ড আহি যাব 1 লাখ, 2 × 1 লাখ একক দশক শতক হাজাৰ উজুত, আৰু এটা শূন্য হ'ব লাখ, প্লাছ 4 × কি হ'ব 4 × 1 দিয়া 1 2 3 4 4টা শূন্য, তাৰ মানে 10,000 প্লাছ 5 × 1,000, তাৰপিছত প্লাছ 6 × 100 প্লাছ 1 × 10 প্লাছ 9 × 1। এতিয়া চোৱা এইটো এক্সপান্ড ফৰ্ম হৈ গ'ল, বিস্তৃত ৰূপ। এতিয়া চোৱা এইবোৰ হ'ল আমাৰ কাৰ্ডৰ সংখ্যা, এইবোৰ হ'ল কাৰ্ড, এটা আছে লাখৰ কাৰ্ড, তাৰপিছত 10,000ৰ কাৰ্ড, তাৰপিছত 1,000ৰ কাৰ্ড, তাৰপিছত 100ৰ কাৰ্ড, 10ৰ কাৰ্ড আৰু 1ৰ কাৰ্ড। আৰু এই 2 যে আছে আগৰ সংখ্যাবোৰ 2, এইটো হ'ল কাৰ্ডৰ সংখ্যা। তাৰ মানে 1 লাখৰ কাৰ্ড ল'ম আমি 2টা, তাৰপিছত 10,000ৰ কাৰ্ড ল'ম 4টা, 1,000ৰ কাৰ্ড ল'ম 5টা, তাৰপিছত 100ৰ কাৰ্ড ল'ম 6টা, 10ৰ কাৰ্ড এটা, আৰু 1ৰ কাৰ্ড 9টা। বুজি পালা। সো সলিউশনটো কেনেকুৱা হ'ব, ইয়াত এইটো দি দিয়া, কেই নম্বৰ আছে 2 নম্বৰ সলিউশন। আনসাৰ এইটোৱে হ'ব। এনেদৰে প্ৰথমতে লিখি ল'বা, তাৰপিছত লিখিবা কাৰ্ডছ ইউজড, ইয়াত লিখিবা 1 লাখ, প্ৰথমতে লিখি ল'বা 1 লাখ, 1 লাখৰ কেইটা আছে 2টা, 2 কাৰ্ডছ, তাৰপিছত 10,000ৰ লিখিবা 10,000ৰ হ'ব কেইটা 4টা, 4 কাৰ্ডছ, তাৰপিছত 1,000ৰ কেইটা আছে কাৰ্ডছ, 1,000 আছে 5টা, সো 5 কাৰ্ডছ,
তাৰপিছত 100 কেইটা আছে 6টা সো 6 কাৰ্ডছ 10 আছে এটা সো 1 কাৰ্ড আৰু 1 আছে 9টা সো 9 কাৰ্ডছ আৰু অসমীয়াত লিখিলে লিখিবা যে ব্যৱহৃত কাৰ্ডসমূহ ইয়াত লিখিবা ব্যৱহৃত কাৰ্ডসমূহ ব্যৱহৃত কাৰ্ডসমূহ অসমীয়াত লিখিলে এনেদৰে লিখিবা ব্যৱহৃত কাৰ্ডসমূহ 1000 লিখি এনেদৰে আজ দি এটো লিখিবা 2 দুটা ইয়াত খালি অকল দুটা লিখি দিবা ইয়াত লিখিবা দুটা অকল কাৰ্ডছৰ ঠাইত টা লিখি দিবা দুটা চাৰিটা পাঁচটা ছটা এটা আৰু নটা এনেদৰে লিখি লবা নেক্সট আহা নম্বৰ 3 ত কি কৈছে যে টু অবটেইন দ্য নাম্বাৰ 5309 উইথ দ্য ফিউষ্ট কাৰ্ডছ হাউ কেন দ্য কাৰ্ডছ বি সিলেক্টেড কৈছে যে ফিউষ্ট কাৰ্ডছ মানে আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি আমি এই সংখ্যাটো পাবলৈ আমি কাৰ্ডবোৰ কেনেদৰে আমি সিলেক্ট কৰিব লাগিব কাৰ্ডবোৰ কেনেদৰে আমি বাছনি কৰিব লাগিব সো ইয়াৰ আনসাৰটো আগৰ দৰে হ'ব আগৰটোৰ দৰে ইয়াত নাম্বাৰ 3 সলিউশন প্ৰথমতে আমি কি কৰিম 5000 কিমান আছে 5309 5309 এই অংকটো প্ৰথমতে আমি কি কৰিম এক্সপান্ড ফৰ্মত লিখিম বিস্তাৰিত ৰূপত লিখিম ইয়াক বিস্তাৰিত ৰূপত লিখিলে 5 ইনটু কি হ'ব 5 ইনটু 1000 হ'ব 5000 আছে 1000 হ'ব 5 ইনটু 1000 প্লাস 3 ইনটু 100 প্লাস 0 to 9 তাৰ পিছত 9 এটো হ'ব 9 ইনটু 1 ঠিক আছে এটো হৈ যাব এতিয়া চোৱা এইবোৰ হল আমাৰ কাৰ্ডৰ সংখ্যা তাৰ মানে একৰ কাৰ্ড 9টা ল'ব লাগিব একৰ কাৰ্ড 3টা ল'ব লাগিব আৰু 1000 কাৰ্ড 5টা ল'ব লাগিব সো ইয়াত লিখিবা কাৰ্ড ইউজড cards used ইয়াত 1000 ৰ কেইটা কাৰ্ড লম 5 কাৰ্ডছ তাৰপিছত 100 ৰ লম আমি 3টা 3 কাৰ্ডছ আৰু 1 ৰ লম আমি 9টা 9 কাৰ্ডছ সো ইয়াতো ব্যৱহৃত কাৰ্ডসমূহ লিখিবা ব্যৱহৃত অসমীয়াত লিখিলে ব্যৱহৃত কাৰ্ডসমূহ লিখি লিখিবা 1000 কাৰ্ড 1000 কাৰ্ড ইয়াত 5 কাৰ্ডৰ ঠাইত টা লিখিবা 5টা বা খন লিখিবা খন 5খন 100 ৰ কাৰ্ড 3খন আৰু একৰ কাৰ্ড 9খন ঠিক আছে নেক্সট আহা কি কৈছে 4 নম্বৰত যে টু অবটেইন দ্য ফলোইং নাম্বাৰস হাউ কেন দ্য কাৰ্ডছ বি সিলেক্টেড ৰাইট এক্সপান্ড ফৰ ইচ কেস কৈছে যে এই তলত যে আমাৰ সংখ্যাবোৰ দিয়া আছে এই সংখ্যাবোৰ পাবলৈ আমি কাৰ্ডবোৰ কেনেদৰে সিলেক্ট কৰিব লাগিব কাৰ্ডবোৰ কেনেদৰে বাছনি কৰিব লাগিব ঠিক আছে দা এক্সপান্ড ফৰ্ম ফৰ ইচ কেস কৈছে প্ৰত্যেকটো ক্ষেত্ৰতে আমি বিস্তাৰিত ৰূপবোৰ লিখিব দিছে সো এইবোৰ ইজি হয় চোৱা এইবোৰ মই লিখি ৰাখিছো প্ৰথমটো কি আছে প্ৰথমটো আছে আমাৰ 4572 এইটো আছে চোৱা 400 number 4 solution লিখিবা প্ৰথমটো আছে আমাৰ 4572 ইয়াক প্ৰথমতে এইটো হ'ব এক্সপান্ড ফৰ্ম এইটো এক্সপান্ড ফৰ্মত লিখি ললা তাৰ পিছত অসমীয়াত লিখিলে লিখিবা ব্যৱহৃত কাৰ্ড সমূহ ইয়াত লিখিবা 1000 ৰ কাৰ্ড ইয়াত কেইটা আছে 1000 ৰ কাৰ্ড 1000 ৰ কাৰ্ড 4টা সো 4টা লিখিবা বা 4 খন লিখিবা তাৰ পিছত আছে 100 ৰ কাৰ্ড কেইটা আছে 5টা সো 5টা লিখিবা বা 5 খন তাৰ পিছত 10 ৰ কাৰ্ড আছে 7টা তাৰ পিছত 1 ৰ কাৰ্ড আছে 2টা ঠিক আছে আৰু ইংৰাজীত লিখিলে কাৰ্ডছ ইউজড 1000 4 কাৰ্ডছ 100 ৰ 5 কাৰ্ডছ 10 ৰ 7 কাৰ্ডছ আৰু 1 ৰ 2 কাৰ্ডছ ঠিক আছে আৰু নেক্সট আমাৰ কি দি আছে 93107 সো এইটো তো প্ৰথমতে এক্সপান্ড ফৰ্মত লিখি লবা 9 ইনটু কি হ'ব 1 এটা দি 1 2 3 4 4টা শূন্য মানে 10000
93,000 আছে সো 9 into 10,000 তাৰপিছত 3 into 1,000 1 into 100 তাৰপিছত 7 into 1 ঠিক আছে ইয়াত লিখিবা যে ব্যৱহৃত কাৰ্ড সমূহ 1000 ৰ 9টা 1000 ৰ 9টা 10,000 ৰ 9টা 1000 ৰ আছে 3টা তাৰপিছত 100 ৰ আছে এটা আৰু 1 ৰ আছে 7টা সো ইংৰাজীত লিখিলে এনেদৰে লিখিবা কাৰ্ড ইউজড 1009 cards 10,009 cards 1003 cards 101 card আৰু 107 cards ঠিক আছে নেক্সট টু কি আছে এইটো একক দশক শতক হাজাৰ অযুত লাখ 8,75,432 সো এইটো প্ৰথমতে এক্সপান্ড ফৰ্মটো লিখি লবা এনেদৰে যে 8 into কি হ'ব 8 lakhs আছে সো 1 লাখ হ'ব 8 into 1 লাখ তাৰপিছত প্লাস 7 into কিমান এইটো 75,000 আছে সো 7 into 10,000 7 into 10,000 plus 5 into 1,000 plus 4 into 100 plus 3 into 10 plus 2 into 1 এইটো হৈ গল এক্সপান্ড ফৰ্ম আৰু লিখাখিনি এনেদৰে লিখিবা যে 1000 কাৰ্ড আছে 8টা 1 লাখৰ কাৰ্ড সৰি 1 লাখৰ কাৰ্ড আছে 8টা তাৰ পিছত 10,000 কাৰ্ড আছে 7টা 1000 কাৰ্ড আছে 5টা 100 কাৰ্ড আছে 4টা 10 কাৰ্ড আছে 3টা আৰু 1 কাৰ্ড আছে 2টা ইংৰাজী লিখিলে এনেদৰে লিখি দিবা ঠিক আছে বুজি পালা নেক্সট আহা ওয়ার্ক ইট আউট 1.3 ইয়াৰ 1 নম্বৰ প্ৰশ্নটোত কি কৈছে যে ইনসার্ট কমাস এন্ড রাইট দ্য ফলোইং নাম্বারস ইন ওয়ার্ডস ইন বোথ দ্য ইন্ডিয়ান এন্ড ইন্টারন্যাশনাল সিস্টেম ইয়াত অসমত কি কৈছে যে তাৰ মানে আমাক সংখ্যাবোৰত আমাক কমা ব্যৱহাৰ কৰিব দিছে আৰু আখৰেৰে লিখিব দিছে দুটা পদ্ধতিতে আমাৰ ভাৰতীয় পদ্ধতি আৰু আন্তৰ্জাতিক পদ্ধতি এতিয়া চোৱা তোমালোকে ইয়াত দুটা বস্তু মনত ৰাখিব লাগিব ইয়াত তোমালোকে দুটা বস্তু মনত ৰাখিব লাগিব এটা হল তোমালোকৰ কমা কেনেকৈ ইউজ কৰিব লাগে আৰু এটা হল যে আমাৰ কোনটো ঘৰত কোনটো কেইটা ডিজিট থাকে ঠিক আছে এটো চোৱা উদাহৰণ এটাৰ হয় তুমি বুজি লও ইয়াত প্ৰথমতে সংখ্যা এটা লৈ লোৱা ঠিক আছে সংখ্যা এটা লৈ লোৱা 9,9,9,8,7,6,5,4,3,2,1 এইটো এটা সংখ্যা ঠিক আছে ইয়া অলপ ফাক কৈ লিখিছো কাৰণ ইয়াত আমি লিখিব লাগিব কিছু কথা লিখিব লাগিব এতে চোৱা এইটো এটা সংখ্যা লৈছো আমি কিমান ডাঙৰ এটা সংখ্যা লৈছো ইয়াৰ প্ৰথমটো কি হয় প্ৰথমটো হয় এইটো হয় 1 ইয়াক কোৱা হয় 1 তাৰ পিছৰ ঘৰটো হ'ব টেন্স এইটো ওয়ান্স এইটো টেন্স এইটো 10 ৰ ঘৰ টেন্স টি দি বুজাইছো এইটো হ'ব 100 ৰ ঘৰ হান্ড্ৰেডস এইটো এইচ দি বুজাইছো আৰু এইটো হ'ব 1000 ৰ ঘৰ সো টি এইচ আৰু এইটো হ'ব 1000 তাৰ পিছত কি আহে 10000 টি এইচ 10000 তাৰ পিছত আহিব 10,000 100,000 এইটো আমি ইন্টারন্যাশনাল পদ্ধতিত লিখি আছো এইটো 100,000 হ'ব 100,000 তাৰ পিছত আহিব 100,000 তাৰ পিছত আহিব মিলিয়ন তাৰ পিছত আহিব এইটো 1 মিলিয়ন তাৰ পিছত আহিব 10 মিলিয়ন টিএম 10 মিলিয়ন তাৰ পিছত আহিব 100 মিলিয়ন এইটো হ'ব 100 মিলিয়ন আৰু এইটো হ'ব নেক্সট হ'ব বিলিয়ন ঠিক আছে আৰু ইয়াত যদি অসমীয়াত কও এইটো একক এইটো হ'ব একক দশক তাৰ পিছত শতক তাৰ পিছত হাজাৰ 10,000 তাৰ পিছত এইটো 100,000 মানে 1 লাখ আমি লাখ বুলি কও সো এইটো হ'ব লাখ তাৰ পিছত হ'ব 10 লাখ মিলিয়ন মানে 10 লাখ এইটো 10 লাখ তাৰ পিছত হ'ব 10 লাখৰ পিছত 10 মিলিয়ন মানে কোটি 1 কোটি তাৰ পিছত 10 কোটি তাৰ পিছত আহিব 100 কোটি বা এটুক আৰব বুলি কয় 1 আৰব এতিয়া চোৱা 1 ৰ ঘৰত আমাৰ কেইটা ডিজিট থাকিব ইয়াত চোৱা এইটো কি আছে 1 সেই হিচাপে মই লিখিছো সংখ্যাটো এইটো কি কেইটা অংক আছে এটা অংক আছে সো এইটো
1 এর ঘৰত এটা অংক থাকিব, 10 এর ঘৰত দুটা অংক থাকিব, এটা দুটা, 100 এর ঘৰত এটা দুটা তিনিটা অংক থাকিব, সো 1000 এর ঘৰত চাৰিটা অংক, এটা দুটা তিনিটা চাৰিটা। তাৰপিছত 10,000 এর ঘৰত এটা দুটা তিনিটা চাৰিটা পাঁচটা থাকিব। তাৰপিছত 100,000 এর ঘৰত ছটা থাকিব, মিলিয়নৰ ঘৰত সাতটা থাকিব, 10 মিলিয়নৰ ঘৰত আঠটা থাকিব অংক, 100 মিলিয়নৰ ঘৰত নটা অংক থাকিব, আৰু বিলিয়নৰ ঘৰত 10টা অংক থাকিব, 10টা ডিজিট থাকিব। ঠিক আছে, সো এইটো মনত ৰাখিবা তোমালোকে এই চাৰ্টটো। আৰু এটা বস্তু মনত ৰাখিব লাগে যে কমা কেনেকৈ আমি বহুৱাব লাগে। এতিয়া ইণ্ডিয়ান ষ্টাইলত যদি এই সংখ্যাটোৱে লওঁ, আমি এই সংখ্যাটোৱে যদি লওঁ 7 6 5 4 3 2 1, এই সংখ্যাটো যদি লওঁ, ইণ্ডিয়ান চিষ্টেমত প্ৰথমতে একক দশক শতক প্ৰথমতে আমি তিনিটা ঘৰ ল'ব লাগে, বা সোঁফালৰ পৰা তিনিটা ঘৰ আহিব লাগে। প্ৰথমতে তিনিটা ঘৰৰ পিছত আমাৰ কমা হয়, তাৰ পিছত দুটা দুটাকৈ আহে, এটা দুটা ইয়াতে হ'ব, এটা দুটা ইয়াতে হ'ব, এটা দুটা ইয়াতে হ'ব। বুজি পালা? এইটো হ'ল ইণ্ডিয়ান চিষ্টেমত এনেকৈ লিখে, ভাৰতীয় পদ্ধতি এনেদৰে লিখে। আৰু এইটো সংখ্যাই যদি আমি ইণ্টাৰনেশ্যনেল চিষ্টেমত লিখিব যাওঁ, তেন্তে আমাৰ এইটো কেনেকুৱা হ'ব? 3 2 1 চাই লোৱা। প্ৰথমতে এইটো আমাৰ আটাইকেইটা তিনিটাকৈ যাব, এইটো তিনিটা, তাৰপিছত এটা দুটা তিনিটা, তাৰপিছত এটা দুটা তিনিটা। বুজি পালা? 9,987,654,321 এনেদৰে পঢ়িব লাগে। ঠিক আছে, সো এই দুটা বস্তু তোমালোকে মনত ৰাখিবা, এইটো চাৰ্টটো আৰু এই দুটা বস্তু। এতিয়া আহা অংকত, এইখিনি মই তোমালোকৰ কাৰণে লিখি ৰাখিছোঁ, চাই লোৱা। 1 এ দিয়া আছে, এই সংখ্যাটো 98020120, এই সংখ্যাটো দিয়া আছে। এতিয়া আমি ইয়াক ভাৰতীয় পদ্ধতিত প্ৰথমতে কমা বহুৱাম। ভাৰতীয় পদ্ধতিত ইণ্ডিয়ান চিষ্টেম, ইয়াত কমা কেনেকৈ বহাম? সব ভাৰতীয় পদ্ধতিত কি হয়, প্ৰথমতে সোঁফালৰ পৰা 3 ঘৰ আহিব লাগে, 1 2 3, ইয়াতে হ'ব কমাটো। তাৰপিছত আমাৰ 2 ঘৰকৈ যাব, 1 2 ইয়াতে, 1 2 ইয়াতে। ঠিক আছে, আৰু এইটো আমি আখৰেৰে লিখিলে কি হ'ব যে 9,80,20,120, সো 9,80,20,120। ঠিক আছে, আৰু ইংৰাজীত লিখিলে 9 crore 9,80,20,120। ঠিক আছে, নেক্সট চোৱা আন্তৰ্জাতিক পদ্ধতিত কেনেকৈ লিখিম? ইণ্টাৰনেশ্যনেল চিষ্টেম, ইয়াত আমি কমা কেনেকৈ বহুৱাম? ইণ্টাৰনেশ্যনেল চিষ্টেমত আমাৰ তিনি ঘৰকৈ আহে, সোঁফালৰ পৰা আমাৰ 3 ঘৰকৈ আহে, 1 2 3 ইয়াতে কমা হ'ব, তাৰপিছতো 3 হ'ব, 1 2 3 ইয়াতে কমা হ'ব। সো এইখিনি হ'ব 98 মিলিয়ন হ'ব, 98,20,120। সো ইয়াক আখৰেৰে লিখিলে এইটো হ'ব 98,20,120। আখৰেৰে লিখিলে হ'ব 98,20,120, আৰু এইটো ইংৰাজীত লিখিলে হ'ব 98,20,120। ঠিক আছে, নেক্সটটো চাই লোৱা। নেক্সটটো কিমান আছে? 50553624, কেই ঘৰ আছে চাই লোৱা? 1 2 3 4 5 6 7 8, 8 ঘৰ আছে। সো 10 মিলিয়নলৈকে আছে। চাই লোৱা, এইটো বি, এইটো ভাৰতীয় পদ্ধতিত কি হ'ব? কমাটো কেনেদৰে হ'ব? 3 ঘৰকৈ, প্ৰথমতে 3 ঘৰ, তাৰপিছত 2 ঘৰকৈ আহিব লাগে, এইটো 3 ঘৰ, তাৰপিছত 2 ঘৰকৈ আহিব লাগে। আৰু ইয়াক লিখিলে হ'ব, চোৱা 5 কোটি হ'ব, এইটো 5 কোটি 5 লাখ 53,624। সো 5 কোটি 5 লাখ 53,624। আৰু ইংৰাজীত লিখিলে 5 crore 5,53,624। ঠিক আছে, আৰু আন্তৰ্জাতিক পদ্ধতিত কি হ'ব? আন্তৰ্জাতিক পদ্ধতিত আমি 3 ঘৰকৈ আহিব লাগে, 1 2 3 ইয়াতে কমা, 1 2 3 ইয়াতে কমা হ'ব। এইটো কিন্তু কমা নহয়, হা, 3 ঘৰকৈ আহিব, 1 2 3 ইয়াতে কমা হৈ যাব। সো এইটো কি হ'ব? 50 মিলিয়ন, 50 মিলিয়ন 5,53,624। সো 50,53,624। আৰু ইংৰাজীত লিখিলে 50,553,624, এনেদৰে লিখি দিবা। নেক্সট আছে চি নম্বৰত, ডি লৈকে আছে। চি নম্বৰত চোৱা, চি নম্বৰটো ভাৰতীয় পদ্ধতিত আমি কমা কেনেকৈ বহাম? প্ৰথমতে 3 ঘৰ, 1 2 3 3 ঘৰ, তাৰপিছত 2 ঘৰকৈ।
ঠিক আছে, এইটো লিখি দিয়া আখৰেৰে লিখিলে হ'ব 43,62,62,327 আৰু ইংৰাজীত লিখিলে 43,2,65,327 এটা আন্তৰ্জাতিক পদ্ধতিত কমাটো কেনেকুৱা হ'ব 3 ঘৰকে আহিব 1 2 3 1 2 3 এটো হৈ যাব আৰু এটো আখৰেৰে লিখিলে 430,265,327 430,265,327 এটো আৰু ডি নম্বৰটো চোৱা ডি নম্বৰটো এটো দিয়া আছে আমাৰ ডি নম্বৰটো কমা কেনেকৈ হ'ব প্ৰথমতে 3 ঘৰ তাৰ পিছত 2 ঘৰ 2 ঘৰ এনেদৰে আহিব ঠিক আছে এটো চোৱা এটা ঘৰ আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 10 ঘৰ হলে 10 ঘৰক আমাৰ অসমীয়াত কি ক'ব আৰব এক আৰব বুলি ক'ব ঠিক আছে এতিয়া চোৱা 10 ঘৰ আছে ছয়টো কি আছে 4 আছে 4 আৰব হ'ব এটো হেৰিত লিখিলে আখৰেৰে লিখিলে 4 আৰব 65,89,890 4 Arab 65 crore 44 lakh 89,890 এটো হৈ যাব আৰু আন্তৰ্জাতিক পদ্ধতিত ছয়টো বিলিয়নৰ ঘৰ আহি যাব এটো 10টা থাকিলে বিলিয়নৰ ঘৰত আহে কমা তিনিটা তিনিটাকে আহিব 6 বিলিয়ন 4 বিলিয়ন 654,489,890 আৰু ইংৰাজীত লিখিলে 4,654,489,890 এনেদৰে লিখি দিবা নেক্সট আমাক কি কৈছে 2 নম্বৰত write the following in numbers using both Indian and international system এটো আমাক আখৰেৰে দি আছে আমি সংখ্যাত লিখিব লাগে আখৰেৰে দি আছে সংখ্যাত লিখিব লাগে চোৱা আৰু দুইটা সিস্টেমতে লিখিব লাগে ভাৰতীয় আৰু ইন্টাৰনেশনাল সিস্টেম দুইটাতে লিখিব লাগে ইয়াত চোৱা কি আছে 9 crore 11,21,202 দুই সলিউশন ইয়াত আমি দুটা লিখি লওঁ ভাৰতীয় পদ্ধতি ভারতীয় পদ্ধতি আৰু এটা হ'ব আন্তৰ্জাতিক পদ্ধতি ইন্ডিয়ান সিস্টেম ইন্টারন্যাশনাল সিস্টেম ইন্টারন্যাশনাল সিস্টেম এতিয়া চোৱা একফালৰ পৰা আমি লিখি যাম এই নম্বৰটো কিমান আছে 9 crore 11,21,202 এটো 9 crore 11 lakh 9 crore কমাটা হ'ব 11 lakh কমাটা হ'ব 21,000 কমাটা হ'ব 21,202 202 এটো হৈ গ'ল ভাৰতীয় পদ্ধতি এটা আন্তৰ্জাতিক পদ্ধতি এটো কি হ'ব আন্তৰ্জাতিক পদ্ধতিত হ'ব আন্তৰ্জাতিক পদ্ধতিত কি হ'ব 3 ঘৰকে আহিব সো 91 হ'ব এটো প্ৰথমতে 91,121,000 তাৰ পিছত হ'ব 202 ঠিক আছে 3 ঘৰকে আহে এইটো হ'ব আমাৰ আন্তৰ্জাতিক পদ্ধতিত এতিয়া নেক্সট বি ত আমাৰ কি আছে 50 মিলিয়ন আছে প্ৰথমতে আমি আন্তৰ্জাতিক পদ্ধতিটো লিখি লওঁ 50 মিলিয়ন আছে 50 মিলিয়ন কমা এটা হ'ব
26,000 থাউজেণ্ডৰ ঘৰত আমাৰ তিনিটা ডিজিট থাকে সো ইয়াত দিছে অকল 26,000 সো এটা 0 হ'ব 26,000 507 এটা কমা হ'ব 507 এইটো হৈ গ'ল আমাৰ আন্তৰ্জাতিক পদ্ধতি এতিয়া এইটো আমি ভাৰতীয় পদ্ধতিত লিখিম প্ৰথমতে আমাৰ এইটো 3 ঘৰ তাৰ পিছত 2 ঘৰ আহিব হৈ যাব আমাৰ 500,26,507 ঠিকে আছে এতিয়া 2 ঘৰ প্ৰথমতে 3 ঘৰ তাৰ পিছত 2 ঘৰ এন্ডাৰ আহি যাব এইটো শতকৰ ঘৰ এইটো হাজাৰৰ তাৰ পিছত লাখৰ ঘৰ তাৰ পিছত কোটি 5 কোটি হ'ব 5 কোটি 26 লাখ 5 কোটি 26,508 বুজি পালা নেক্সট আহা সি নম্বৰটো কি দিয়া আছে সি নম্বৰটো 22 মিলিয়ন এইটো প্ৰথমতে আমি আন্তৰ্জাতিক পদ্ধতিত লিখি লম 22 মিলিয়ন আছে 22 বিলিয়ন আছে 22 বিলিয়ন ঠিক আছে তাৰ পিছত 35 মিলিয়নৰ ঘৰত কি আমাৰ তিনিটা কৈ থাকে সো আমি 35 দিছে দুটা দিছে সো আমি এটা 0 বহাব লাগিব 35 মিলিয়ন তাৰ পিছত কি আছে 7,740 7,000 ঘৰত আমাৰ তিনিটা থাকে সো আমি দুটা ইয়াতে অকল এটা দি আছে 7,000 দি আছে সো আমি দুটা শূন্য বহাই ল'ব লাগিব 7,000 তাৰ পিছত 740 এইটো হৈ যাব 22 বিলিয়ন 35 মিলিয়ন 7,740 এতিয়া এইটো আমি ভাৰতীয় পদ্ধতিত লিখিম প্ৰথমতে 3 ঘৰ আহিম আহি তাৰ পিছত সংখ্যাটো আগত লিখি লোৱা 22035,007,740 প্ৰথমতে 3 ঘৰ তাৰ পিছত 2 ঘৰ হৈ গ'ল সো বুজি পালা এনেদৰে লিখিব লাগে নেক্সট আহা নাম্বাৰ 3 কি কৈছে fill in the blanks with এইটো is greater than equal or is less than আমাৰ খালি ঠাইত এই চিহ্নবোৰ আমাক বহাব দিছে এইটো greater than হয় এইটো সমান চিহ্ন হয় আৰু এইটো less than হয় ঠিক আছে এতিয়া বহাই দিম চোৱা এইটো আমাৰ কেইটা ঘৰ আছে 1 2 3 4 5 6 7 8টা ঘৰ আছে ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8টা এতিয়া যেতিয়া আমাৰ ঘৰ কেইটা সমান থাকে তেতিয়া আমি চাব লাগিব প্ৰথমটো আমাৰ কি আছে 2 আছে সো 2 বাদ দিয়া তাৰ পিছতটো কি আছে 78 এইটো বাদ দিয়া তাৰ পিছতটো কি আছে 56 ইয়াত আছে 40 সো কোনটো ডাঙৰ হ'ব 56 টো ডাঙৰ হ'ব সো এইটো হৈ যাব is greater than বুজি পালা নেক্সট বি কেইটা ঘৰ আছে প্ৰথমতে চাই লোৱা ঘৰ কেইটা সমান আছে অংক সমানে আছে ইয়াতো আমাৰ 9টা ইয়াতো 9টা আছে এতিয়া চাব লাগিব প্ৰথম তিনিটা 120 এটো ঠিকই আছে তাৰপিছত 002 এটো চোৱা 002 আৰু 020 কোনটো ডাঙৰ এটো ডাঙৰ সো এটো হ'ব is less than এটো less than হ'ব এটো চিহ্ন হ'ব নেক্সট চোৱা ইয়াত কি আছে 35 মিলিয়ন এতিয়া আমি মনত কৰিব লাগিব সেই চাৰ্টটোত আমাৰ মিলিয়নত কেইটা ঘৰ থাকে মিলিয়নত কেইটা ঘৰ থাকে 35 মিলিয়ন দিছে তাৰ মানে 10 মিলিয়নত কেইটা ঘৰ থাকিব 10 মিলিয়নত আমাৰ কেইটা ঘৰ থাকিব 8টা ঘৰ থাকিব ইয়াত কেইটা আছে চোৱা 1 2 3 4 5 6 7 8টা ইয়াতো এই 8টাই আছে তাৰ মানে এইটো 35 মিলিয়নে হয় এইটো 35 মিলিয়ন এইটো 35 মিলিয়ন সো এইটো হৈ যাব সমান ইয়াত ইকুৱেল হৈ যাব নেক্সট ওয়া d2 আমাক কি দি আছে 212 বিলিয়ন আৰু ইয়াত দি আছে একক দশক শতক হাজাৰ 2120 কৰোৰ সো কোনটো ডাঙৰ হ'ব এতিয়া চোৱা বিলিয়নত 1 বিলিয়নত কিমান হয় 1 বিলিয়নত 100 কৰোৰ হয় 1 বিলিয়নত 100 কৰোৰ হয় 1 বিলিয়নত যদি 100 কৰোৰ হয় 1 বিলিয়নত হ'ব 100 কৰোৰ তেন্তে 100 বিলিয়নত কিমান হ'ব 100 * 100 কৰোৰ * 100 তাৰ মানে কি হ'ব এটো 10000 কৰোৰ হ'ব 10000 কৰোৰ হ'ব 10000 কৰোৰ হলে 200 বিলিয়ন আছে 212 বিলিয়ন আছে 200 বিলিয়নে ধৰা 200 বিলিয়ন হলে 20000 কৰোৰ 20000 কৰোৰ আছে 20012 কৰোৰ আছে আৰু ইয়াত 2120 কৰোৰ আছে সো কোনটো ডাঙৰ হ'ব
আমাৰ 212 বিলিয়নটো ডাঙৰ হ'ব সো এইটো হ'ব ইজ গ্ৰেটাৰ দেন সো ওয়ার্ক ইট আউট 1.32 ইয়াত শেষ হৈ গ'ল সো ভিডিওটো আমি ইয়াতে শেষ কৰিছো আৰু নেক্সট আমাৰ ওয়ার্ক ইট আউট বোৰ আমাৰ নেক্সট ভিডিওত আহি আছে সো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা